নমস্কাৰ, হিটামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো চাব, নিশ্চয় ভাল পাব এই ৰেচিপিটো। এইটো নাৰিকলৰ পৰা বনোৱা পেৰা ৰেচিপি হয়। তো আপোনালোকে চাই থাকক, প্ৰথমৰ পৰা মই দেখুৱাই আছোঁ কেনেকৈ বনালোঁ। প্ৰথমতে নাৰিকলখিনি কাটি ধুনীয়াকৈ ইয়াৰে যিটো ক'লা বাকলি থাকে সেইটো মই আঁতৰাই লৈছোঁ। তাৰপিছত এনেদৰে সৰু সৰুকৈ কাটি ইয়াক মই সৰু কৰি লৈছোঁ যাতে মিক্সাৰত সোনকালে এইটো মিক্স হৈ যায়, ধুনীয়াকৈ গুড়া হৈ যায়। তো এনেদৰে কাটি ল'লোঁ মই। তাৰপিছত এতিয়া মিক্সাৰত দিম। এতিয়া এইখিনি মিক্সাৰত দিয়াৰ পিছত ধুনীয়াকৈ চাওকচোন কি ধুনীয়াকৈ গুড়া হৈ যায়। আৰু নাৰিকল আপোনালোকে আজিকালি হাতেৰে আৰু ৰুকিব নালাগে। ধুনীয়াকৈ এনেদৰে মিক্সাৰত দিব, অলপ কম কমকৈ দিব। এতিয়া লৈছোঁ চুজি। যিহেতুকে বগা চুজিটো আমি প্ৰায় নাখাওঁ, তাত কিবা বালি বালি লাগে কাৰণে এতিয়া এইটো চুজিকে দিব লগা হ'ল। এইটো চুজি দিয়াৰ কাৰণে অকণমান হালধীয়া নিচিনা হৈছে, কিন্তু বগা হ'লে পেৰাকেইটাও বগা হ'ল হয়। লৈছোঁ লগতে ড্ৰাই ফ্ৰুট, খিচমিচ, এলমণ্ড লৈছোঁ আৰু কাজু লৈছোঁ। এতিয়া কেৰাহীটো অকণমান গৰম হ'ব দিছোঁ আৰু জুইকুৰা একদম কমাই দিলোঁ। এতিয়া প্ৰথমতে নাৰিকলখিনি দি এনেদৰে ভাজি থাকিম। কিছু সময় ভাজাৰ পিছত ইয়াতে মই চেনি দি দিম। চেনি অকণমান সৰহকৈ দিব লাগিব, যিহেতু ইয়াতে চুজি মিক্স হ'ব। বগা চুজিটো হ'লে কালাৰটো ধুনীয়া হৈ থাকে। মই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকেও এনেদৰে বনাই আনকো খুৱাব পাৰে, নিজেও খাব পাৰে। ঘৰত কিবা পাতিলে, বিহু হওক কিবা হওক, আপোনালোকে এনেদৰে বনাব পাৰিব। এনেদৰে কিছু সময় ভাজি থাকিব লাগিব। মই অকণমান কমকৈ বনালোঁ, ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, এইটো কাৰণে। এনেদৰে কিছু সময় ভাজি থকাৰ পিছত ইয়াতে আপোনালোকে ড্ৰাই ফ্ৰুটখিনি দি দিব। মই এনেকুৱাকৈ আৰু দুটামান ৰেচিপি আপোনালোকৰ আগত লৈ আহিম। আপোনালোকে চাই থাকিব, আৰু ভাল লাগিছে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া অকণমান ঘি দি দিছোঁ ইয়াতে। আপোনালোকে থাকিলে ইয়াতে আমুলৰ যিটো শুকান ড্ৰাই পাউডাৰ হয় সেইটো দিব পাৰে। যিটো পাউডাৰ গাখীৰৰ পেকেটত পোৱা যায়, এইটো লিকুইডটো নহয়, পাউডাৰটো দিব পাৰে। তেতিয়া আৰু ধুনীয়া হয়, খায়ো ভাল লাগে। এনেদৰে ভাজি থকাৰ পিছত কম জুইত ভাজিলে আপোনালোকৰ একো তলত লাগি যোৱাৰ চান্স নাথাকে। এতিয়া মই ভাজি লোৱা চুজিখিনি দি দিছোঁ। খুব সোনকালে হৈ যায়, আপোনালোকে ঘৰত বনাই এনেদৰে ৰাখিব পাৰিব। এয়া দেখিছেনে, হৈ গ'ল। এতিয়া ভজা হৈ গ'ল। ইয়াক মই আকাৰ দিম। আপোনালোকে চুজিৰ বৰফি ডিজাইনতো দিব পাৰে। যেতিয়া চুজিবিলাক কটা হয় বৰফি ডিজাইনত, তেনেকৈও দিব পাৰে। ইয়াত ড্ৰাই ফ্ৰুট অকণমান ৰাখিছোঁ ওপৰত দিবৰ কাৰণে। পেৰা ডিজাইনো দিব পাৰে, নহয় বা লাৰু নিচিনাকৈও কৰিব পাৰে, এইটো আপোনালোকৰ কথা। মই পেৰা ডিজাইন দি বনাইছোঁ। বহুত টাইট হয়, ভাজাত অকণমান যদি ভাল হয়, কেইদিনমান ৰাখিবও পাৰিব। এনেকুৱাকৈ অলপ সৰহকৈ ভাজি ল'ব লাগে।
ইয়াতে আপোনালোকে চেৰিও দিব পাৰে। দেখিবলৈ ধুনীয়া হ'লে ল'ৰা ছোৱালীয়েও দেখাত খাওঁ খাওঁ কৰে। ভাল দেখা পাই বেলেগক দিবৰ কাৰণে নহয় জানো? এইকাৰণে অকণমান এনেকুৱাকে বনালোঁ। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো? ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব। যিসকল নতুন ভিউৱাৰ্ছ হয় প্লিজ মোক ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু ভৱিষ্যতে আপোনালোকে মোক সহায় কৰক। তো আজিলৈ এৰিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।